নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত 2025 চনৰ নবোদয় পৰীক্ষাৰ গণিত পৰীক্ষাত যেকেইটা প্ৰশ্ন আহিছিলে সেই প্ৰশ্নকেইটাৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। তোমালোকৰ নবোদয় পৰীক্ষাত তিনিটা ভাগত প্ৰশ্ন আহে। এটা হ'ল মানসিক দক্ষতাৰ পৰীক্ষা, এটা হ'ল গণিত পৰীক্ষা আৰু এটা হ'ল ভাষা পৰীক্ষা। ইয়াৰে আজি মই গণিত পৰীক্ষাৰ প্ৰশ্ন যেকেইটা আছিলে সেইকেইটাৰ সমাধান কৰি দিম। যেতিয়া তোমালোকে প্ৰশ্নকেইটা সলভ কৰিবা, সমাধান কৰিবলৈ যাবা, তেতিয়া পৰীক্ষাত পৰীক্ষাৰ যিখন পেপাৰ থাকিব সেই পেপাৰখনত যিটো নিৰ্দেশনা দিয়া থাকে সেই নিৰ্দেশনাটো কি কৰিবা, পঢ়ি ল'বা। কি দিয়া আছে চোৱা, তলত প্ৰত্যেক প্ৰশ্নৰ বাবে 4টা A, B, C আৰু D কৈ সম্ভাৱ্য উত্তৰ দিয়া আছে। ইয়াৰে কেৱল এটাহে শুদ্ধ হ'ব। মানে প্ৰত্যেকটো প্ৰশ্নৰ বাবে আমাক 4টা কৈ কি থাকিব, অপচন দিয়া থাকিব। তাৰে এটা শুদ্ধ উত্তৰ থাকিব আৰু সেই শুদ্ধ উত্তৰটো তোমালোকক পৰীক্ষাত যিখন OMR sheet দিব, সেই OMR sheetত প্ৰশ্নটোৰ এগেইনষ্টে যি 4টা অপচন থাকিব, শুদ্ধ অপচনটোত কি কৰিব লাগিব, তোমালোকে কলা কৰি দিব লাগিব। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো কি দিয়া আছে। 41 নম্বৰ প্ৰশ্নটো চোৱা, এটা পঞ্চভুজৰ 4টা বাহুৰ মাপৰ যোগফল 63 সেন্টিমিটাৰ, 63 সেন্টিমিটাৰ। যদি ইয়াৰ পৰিধি 80 সেন্টিমিটাৰ হয়, তেন্তে পঞ্চভুজটোৰ বাকী বাহু কেইটাৰ মাপ কিমান হ'ব দিছে। পঞ্চভুজৰ বাহুৰ মাপ কিমান, পঞ্চভুজত কেইটা বাহু থাকে, 5টা বাহু। তারা আমাৰ 4টা বাহুৰ যোগফল দিয়া আছে আৰু তাৰ পৰিধিটো দিয়া আছে। পঞ্চভুজৰ পৰিধি মানে কি, পঞ্চভুজৰ পৰিধি মানে হ'ল সেই 5টা বাহুৰ যোগফল। তারা আমাক 4টা বাহুৰ যোগফল দিয়া আছে। সেই 4টা বাহুৰ যোগফলটো যদি আমি পৰিধিৰ পৰা বিয়োগ কৰি দিওঁ, তেতিয়া আমি কি কৰিব পাৰিম, যেটো 5 নম্বৰ বাহু থাকিব, সেই 5 নম্বৰ বাহুটোৰ মাপ আমি পাম। মই এফালে সাইডত কৰি দিছো, চাই লোৱা। 41 কি দিয়া আছে আমাক, এটা পঞ্চভুজৰ পৰিধি দিয়া আছে। পৰিধি কিমান দিয়া আছে, পৰিধি দিয়া আছে আমাক 80 সেন্টিমিটাৰ। আৰু আমাক 4টা বাহুৰ যোগফল কিমান দিয়া আছে, 4টা বাহুৰ যোগফল কিমান দিয়া আছে, 63 সেন্টিমিটাৰ। তাৰপিছত আমি কি উলিয়াব লাগে, 5 নম্বৰ বাহুটোৰ মাপ উলিয়াব লাগে। যদি আমি 5 নম্বৰ বাহুটোৰ মাপ উলিয়াব লাগিব, তেতিয়া কি কৰিব লাগিব, আমি 80 সেন্টিমিটাৰৰ পৰা আমি 63 সেন্টিমিটাৰ আমি বিয়োগ কৰি দিব লাগিব। তাৰপিছত আমি 5 নম্বৰ বাহুটো পাই যাম। কাৰণ কি হয়, এটা পঞ্চভুজৰ পৰিধিটো কি বুজায়, 5টা বাহুৰ যোগফলটো বুজায়। তাৰে 4টা বাহুৰ যোগফল দিয়া আছে। পৰিধিৰ পৰা যদি আমি 4টা বাহুৰ যোগফলটো বিয়োগ কৰি দিওঁ, তেতিয়া আমি 5 নম্বৰ বাহুটোৰ মান পাই যাম। 80 পৰা 63 বিয়োগ কৰিলে কিমান হ'ব, চোৱা, 1 ধাৰি দিলে 10 হ'ল, 10ৰ পৰা 3 গ'লে কিমান থাকিল, 7, আৰু কিমান হ'ব, 7ৰ পৰা 6 গ'লে 1, কিমান হ'ব, 17 সেন্টিমিটাৰ। 41 নম্বৰ প্ৰশ্নটোৰ যি 4টা অপচন দিয়া আছিলে, সেই অপচন 4টাৰ 17 সেন্টিমিটাৰ যিটো অপচনত আছে, সেই অপচনটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব, অপচন ডি হ'ব শুদ্ধ উত্তৰ। 41 নম্বৰ কুৱেশ্যনটোৰ বাবে অপচন ডি হ'ব কি, শুদ্ধ উত্তৰ। বুজিছা? এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। 42 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, এটা সম্পূৰ্ণ কোণৰ মান হ'ল, অপচন এ দিয়া আছে 1 সমকোণ, অপচন বি দিয়া আছে 2 সমকোণ, অপচন সি দিয়া আছে 3 সমকোণ, আৰু অপচন ডি দিয়া আছে 4 সমকোণ। এতিয়া ইয়াৰে কোনটো উত্তৰ শুদ্ধ হ'ব, এটা সম্পূৰ্ণ কোণত কিমান থাকে, 360 ডিগ্ৰী থাকে। আৰু 360 ডিগ্ৰী মানে কিমানটা সমকোণ হ'ব, এক সমকোণত কিমান ডিগ্ৰী হয়, এক সমকোণত 90 ডিগ্ৰী। গতিকে এটা সম্পূৰ্ণ কোণ হ'ব লাগিলে কিমান হ'ব, 360 ডিগ্ৰী হ'ব লাগিলে আমাৰ 4টা সমকোণ লাগিব। গতিকে 42 নম্বৰ যিটো প্ৰশ্ন আছে, 42 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব, অপচন ডি হ'ব শুদ্ধ উত্তৰ। বুজিছা? এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে, 43 নম্বৰ প্ৰশ্নটো চোৱা। 43 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এটা আয়তৰ অন্তঃকোণৰ
অন্তঃকোণবোৰৰ যোগফল হ'ল 360 ডিগ্ৰী, 90 ডিগ্ৰী, 270 ডিগ্ৰী আৰু 180 ডিগ্ৰী। এটা আয়তৰ কোণ কেইটা থাকে? এইটো এটা আয়ত, মই 43 নম্বৰটো কৰি আছো চোৱা। এই আয়তটোৰ কেইটা কোণ আছে? অন্তঃকোণ কেইটা? এটা, দুটা, তিনটা, চাৰিটা। আয়তৰ এটা কোণত কিমান ডিগ্ৰী কৈ থাকে? আয়তৰ এটা কোণত কিমান? 90 ডিগ্ৰী কৈ থাকে। যদি ইয়াৰ চাৰিটা কোণ হয় তেতিয়া ইয়াৰ কিমান হ'ব? চাৰিটা 90 ডিগ্ৰী যোগ কৰি দিয়া, কিমান হয় উলিওৱা। চাৰিটা 90 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব? 360 ডিগ্ৰী। গতিকে 43 নম্বৰ প্ৰশ্নটোৰ বাবে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব? অপচন এটো হ'ব শুদ্ধ উত্তৰ। বুজিছা? অপচনত কিমান দিয়া আছে? 360 ডিগ্ৰী। গতিকে 43 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন এ। এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াৰ পিছৰ প্ৰশ্নটোত কি আছে? এটা সমীক্ষাত 115টা পৰিয়ালৰ ভিতৰত থকা ল'ৰা ছোৱালীৰ সংখ্যা দ্বন্দ্বচিত্ৰৰ দ্বাৰা দেখুওৱা হৈছে। কি কৰিছে? এটা আমাৰ সমীক্ষা কৰিছিলে, সেই সমীক্ষাটোত 115টা পৰিয়ালৰ ভিতৰত থকা ল'ৰা ছোৱালীৰ সংখ্যা দ্বন্দ্বচিত্ৰৰ দ্বাৰা দেখুওৱা হৈছে বুলি কৈছে। আৰু ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা হ'ব, ইয়াতে আমাক কি দিয়া আছে? দ্বন্দ্বচিত্ৰটোত 115টা পৰিয়ালৰ এটা সমীক্ষা লৈছিলে, সেই সমীক্ষাটোত ল'ৰা ছোৱালী থকাৰ মানে পৰিয়ালৰ সংখ্যাৰ হিচাপ দিয়া আছে। তাৰপিছত আমাক কি কৰিব দিছে? ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যাটো আমাক উলিয়াব দিছে। কিমান হ'ব ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা? চোৱা কি হ'ব? এইটো যেতিয়া সমাধান কৰিবা তেতিয়া তোমালোকে চাব লাগিব এই দ্বন্দ্বচিত্ৰটো। এটা শিশু থকা, ইয়াতে কি দিয়া আছে? তলৰ যিটো লাইন দিয়া আছে সেইটো ল'ৰা ছোৱালীৰ সংখ্যা দিয়া আছে, আৰু ওপৰৰ ফালে যিটো আছে এইটো কি হ'ল? পৰিয়ালৰ সংখ্যা। গতিকে এটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমানটা আছে? এটা ল'ৰা ছোৱালী থকা পৰিয়াল আছে 20টা। তাৰপিছত চোৱা দুটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমানটা আছে? দুটা ল'ৰা ছোৱালী থকা পৰিয়াল আছে 30টা। তাৰপিছত চোৱা তিনিটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমানটা আছে? তিনিটা ল'ৰা ছোৱালী থকা পৰিয়াল 35টা আছে। আৰু চাৰিটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমানটা আছে? 5টা আছে। এইকেইটা পৰিয়ালৰ কি আছে? ল'ৰা ছোৱালী আছে। এতিয়া আমি উলিয়াব লাগে কি? ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা। যদি আমি এই পৰিয়াল কেইটা যোগ কৰি দিওঁ 20, 30, 35 আৰু 5, তাৰপিছত আমি যিটো যোগফল পাম সেই যোগফলটো সমীক্ষাটোত লোৱা পৰিয়ালৰ সংখ্যাৰ পৰা যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া আমি ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা উলিয়াব পাৰিম। এইকেইটা যোগ কৰি দিয়া 20 যোগ 30 যোগ 35 যোগ 5 কিমান হ'ব? 20 যোগ 30 কিমান? 50। 50 যোগ 35 কিমান হ'ব? 85। 85 যোগ 5 কিমান? 90। গতিকে আমি কি পালো? 90টা পৰিয়ালৰ ল'ৰা ছোৱালী আছে। আৰু আমি সমীক্ষাটোত কিমানটা পৰিয়াল লৈছিলো? 115টা। সেই 115টা পৰিয়ালৰ 90টা পৰিয়ালত কি আছে? ল'ৰা ছোৱালী আছে। আৰু ল'ৰা ছোৱালী নোহোৱা পৰিয়াল কিমানটা হ'ব? ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা কিমান হ'ব? 115 বিয়োগ 90। 115 পৰা 90 বিয়োগ কৰিলে কিমান হয়? 25। গতিকে এই যিটো সমীক্ষা কৰিছিলে এই সমীক্ষাটোত ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা কিমানটা হ'ব? 25টা। গতিকে এই চাৰিটা অপচনৰ কোনটো অপচনত 25 আছে? অপচন সি। গতিকে 44 নম্বৰ কুৱেশ্যনটোৰ বাবে অপচন সি হ'ব শুদ্ধ উত্তৰ।
বুজিছা এটা আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 1 আৰু 11 ৰ মাজৰ মৌলিক সংখ্যা হল অপচন এ দিয়া আছে 5 অপচন বি দিয়া আছে 4 অপচন সি দিয়া আছে 6 অপচন ডি দিয়া আছে 3 1 আৰু 11 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে 1 আৰু 11 ৰ মাজত থকা মৌলিক সংখ্যা কেইটা উলিয়াব পৰিছে কি কি সংখ্যা আছে হেতু মানে প্ৰশ্নটোত সুধিছে যে 1 আৰু 11 ৰ মাজৰ মৌলিক সংখ্যা কেইটা আছে 1 আৰু 11 ৰ মাজত মৌলিক সংখ্যা কেইটা আছে দুইটো এটা মৌলিক সংখ্যা তাৰপিছত তিনিটো মৌলিক পাঁচটো মৌলিক সাতটো মৌলিক তাৰপিছত কিমান হয় 11টা এটা মৌলিক হয় কিন্তু আমাক কি কৈছে 1 আৰু 11 ৰ মাজৰ মৌলিক সংখ্যা লিখিব দিছে 11টো আমি ধৰিব নোৱাৰো কাৰণ 1 আৰু 11 ৰ মাজৰ হে উলিয়াব দিছে তেতিয়া আমি 2 ৰ পৰা কিমানলৈকে ল'ব পাৰিম 7 লৈকে ল'ব পাৰিম 2 ৰ পৰা 7 লৈকে কিমানটা আছে 2 ৰ পৰা 7 লৈকে 4টা আছে গতিকে ইয়াৰ অপচন বি টো হ'ব কি শুদ্ধ উত্তৰ 1 আৰু 11 ৰ মাজত থকা মৌলিক সংখ্যা কিমানটা 4টা বুজিছা ইয়াৰ 45 নম্বৰ প্ৰশ্নটোৰ অপচন বি দিয়া আছে 4 গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো অপচন হ'ব অপচন বি হ'ব বুজিছা এতিয়া সব 46 নম্বৰ কোৱেশ্চনটো 46 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 999 আৰু 9999 ৰ পূৰণফলটো উলিয়াব দিছে কিমান হ'ব 9999 আৰু 999 টো পূৰণ কৰিব লাগে ইয়াৰ পূৰণফলটো কিমান হ'ব 9 into 9 কিমান 81 তাৰে কিমান হ'ব 1 থাকিব 8 হাতে যাব তাৰপিছত কৰা 9 into 9 কিমান হ'ল 81 81 ৰ লগত 8 টো প্লাস কৰিলে কিমান হ'ব 89 তাৰে 9 থাকিব 8 টো হাতে যাব 9 into 9 কিমান হ'ল 9 into 9 কিমান হ'ব 81 81 ৰ লগত হাতে যোৱা 8 টো যোগ কৰিলে কিমান হ'ব 89 তাৰপিছত কিমান থাকিল 9 থাকিল আকৌ হাতে গ'ল কিমান 8 তাৰ পিছত কৰা আকৌ 9 into 9 কিমান হ'ব 81 81 ৰ লগত 8 টো প্লাস কৰা কিমান হ'ব 89 হ'ব তাৰপিছত ঠিক তেনেদৰে আকৌ 9 এৰে কৰিব লাগিব আকৌ যদি 9 এৰে পূৰণ কৰোঁ তেতিয়া কিমান হ'ব এটা আগৰ দৰে একে হ'ব গোটেইকেইটা কি হয় 9 এৰে পূৰণ কৰিব লাগে গতিকে এনসাৰটো কি হ'ব সেম হ'ব এটো ঠিক তেনেদৰে একে হ'ব কাৰণ গোটেইকেইটাকে কি কৰিব লাগিব 9 এৰে পূৰণ কৰিব লাগিব যোগ কৰি দিয়া 1 9 plus 1 কিমান হ'ব 10 10 শূন্য হাতে গ'ল 1 9 যোগ 9 কিমান 18 18 একে কিমান হ'ব 19 19 একে কিমান 20 20 ৰ শূন্য হাতে গ'ল 2 তাৰপিছত চোৱা 9 যোগ 9 কিমান হ'ল 18 18 যোগ 9 কিমান 27 27 যোগ 2 কিমান হ'ব 29 29 ৰ 9 হাতে গ'ল 2 তাৰপিছত চোৱা 8 যোগ 9 কিমান 8 যোগ 9 কৰিলে 17 হ'ব 17 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 26 26 যোগ 2 কিমান হ'ব 28 28 ৰ কি হ'ব ইয়াত 8 আহিব তাৰপিছত কিমান হাতে যাব 2 তাৰপিছত 6 কিমান আছে 8 যোগ 9 8 যোগ 9 কৰিলে কিমান হ'ব 17 17 2 কিমান হ'ব 18 19 8 যোগ 9 17 17 2 কিমান হ'ব 19 19 ৰ 9 হাতে গ'ল 1 8 কিমান 9 ইয়াৰ आंसर কিমান হ'ব 9989001 এটো आंसर ক'ত আছে চোৱা 9989001 এটো কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 46 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন
চি হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 47 নম্বৰ কোৱেশ্চনটো চোৱা 0.2 আৰু 0.3 ৰ পূৰণফল হ'ল 0.2 আৰু 0.03 ৰ পূৰণফলটো হ'ল কিমান হ'ব সুধিছে কিমান কিমান দিছে 0.2 আৰু 0.03 এই সংখ্যা দুটাৰ কি কৰিব দিছে পূৰণফলটো উলিয়াব দিছে পূৰণ কৰা কিমান হ'ব এনসাৰটো যেতিয়া দুটা দশমিক সংখ্যাৰ পূৰণ কৰিব দিব তেতিয়া তোমালোকে সংখ্যা দুটা পূৰণ কৰি লোৱা 2 পূৰণ 3 কিমান হ'ব 6 তাৰ পিছত চোৱা কিমানটাৰ পিছত দশমিক হ'ব ইয়াতে কিমানটাৰ পিছত আছিল এটাৰ পিছত আছিল মানে এটাৰ আগত দশমিক আছে আৰু ইয়াৰ কেইটাৰ আগত আছে দুটাৰ আগত গতিকে পূৰণ কৰাৰ পিছত আমি কেইটাৰ আগত দশমিক দিব কিমানটা সংখ্যাৰ আগত দশমিক দিব লাগিব আমি তিনিটা সংখ্যাৰ আগত গতিকে 6 ৰ লগত আমি দুটা শূন্য দিব লাগিব দি আমি দশমিক দিব লাগিব অৰ্থাৎ কিমান হ'ব 0.006 হ'ব এটো কোনটো অপচনত আছে অপচন এ আছে গতিকে 47 নম্বৰ কোৱেশ্চনটোৰ বাবে অপচন এ হ'ব শুদ্ধ উত্তৰ বুজিছা যেতিয়া তোমালোক দুটা দশমিক সংখ্যাৰ পূৰণফল কৰিব লাগিব তেতিয়া তোমালোকে সংখ্যা দুটাৰ পূৰণ কৰি লবা তাৰ পিছত কিমানটা সংখ্যাৰ আগত দশমিক চিহ্নটো আছে সেইটো চাই লবা এতিয়া এই দুইটা সংখ্যা পূৰণ কৰোঁতে আমি প্ৰথমটোত কিমানটাৰ আগত আছে এটা সংখ্যাৰ আগত দশমিক আছে আৰু দ্বিতীয়টোত কিহৰ আগত আছে দুটা সংখ্যাৰ আগত আছে গতিকে আমি যেটো পূৰণফল পাম সেই পূৰণফলটো আমি কি কৰিব লাগিব তিনিটা সংখ্যাৰ আগত দশমিকটো দিব লাগিব গতিকে আমি 6 ৰ লগত দুটা শূন্য বহাই দিওঁতে তিনিটা সংখ্যা হৈ গ'ল আৰু তিনিটা সংখ্যাৰ আগত আমি কি কৰিলো দশমিকটো বহাই দিলো বুজিছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে এটা আমি 48 নম্বৰ কোৱেশ্চনটো চাম 48 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 48 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে 64 ৰ আটাইবোৰ উৎপাদকৰ যোগফল হ'ল 64 ৰ উৎপাদক বিলাক আমি 64 যিবিলাক উৎপাদক আছে উৎপাদক বিলাকৰ যোগফলটো আমাক উলিয়াব দিছে অপচন এ দিয়া আছে 125 অপচন বি দিয়া আছে 136 অপচন সি দিয়া আছে 127 আৰু অপচন ডি দিয়া আছে 128 ইয়াৰ কোনটো অপচন শুদ্ধ হয় আমি উলিয়াব লাগে প্ৰথমে আমি 64 ৰ উৎপাদক বিলাক উলিয়াই লওঁ 64 ৰ উৎপাদক কি হ'ব প্ৰত্যেকটো সংখ্যাৰে এটা উৎপাদক থাকে নিৰ্দিষ্ট এটা উৎপাদক থাকে হেতু কি 1 তাৰপিছত 64 ৰ 2 টো হ'ব 2 ৰে ইয়া কিমান বাৰ যাব 2 ৰে 32 বাৰ যাব তাৰপিছত ইয়াত 3 টো উৎপাদক নহয় 4 টো হয় উৎপাদক 4 ৰে কিমান বাৰ যাব 4 ৰে 16 বাৰ যাব তাৰপিছত 5 টো ইয়াৰ উৎপাদক নহয় 6 টো নহয় 6 ৰে যাব জানো 6 ৰে নাযায় গতিকে 6 টো উৎপাদক নহয় ইয়াৰ 7 উৎপাদক নহয় 8 ৰে যাব 8 টো ইয়াৰ কি হয় উৎপাদক হয় 8 ৰে কিমান বাৰ যাব 8 বাৰ যাব তাৰপিছত ইয়াৰ 9 ৰে নাযায় 10 নহয় 11 নহয় 12 নহয় 13 নহয় 14 নহয় 15 ৰেও নাযাব 16 তো ইয়াৰ হ'ব 16 ৰে কিমান বাৰ যায় 4 বাৰ যাব আৰু কিমান হ'ব 32 আৰু কিমান হ'ব 64 হি নিজে এটা উৎপাদক হ'ব গতিকে এই কেইটা হ'ল 64 ৰ উৎপাদক আৰু এই উৎপাদক কেইটাৰ যোগফলটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই উৎপাদক কেইটা এতিয়া যোগ কৰা কিমান হ'ব 1 যোগ 2 কিমান 3 3 যোগ 4 কিমান হ'ব 3 আৰু 4 যোগ কৰিলে 7 7 ৰ লগত 8 যোগ কৰিলে কিমান হ'ব 15 15 ৰ লগত 16 যোগ কৰা কিমান হ'ব 31 যোগ 32 যোগ 64 31 যোগ 32 কৰিলে কিমান হ'ব 63
63 হ'ব তাৰ লগত কিমান যোগ কৰিব লাগিব 64 63 আৰু 64 যোগ কৰিলে কিমান হ'ব 127 গতিকে আমি ইয়াৰ পৰা কি এইটো হ'ব ইয়াৰ কি শুদ্ধ উত্তৰ 64 ৰ উৎপাদক কেইটা আমি যোগ কৰিলে কিমান পাম যোগফলটো 127 গতিকে 48 নম্বৰ প্ৰশ্নটোত 127 কোনটো অপচনত আছে অপচন সি ত আছে গতিকে ইয়াৰ অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া আমি 49 নম্বৰ কোৱেশ্চনটো লৈ 49 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 20 আৰু 30 ৰ গৰিষ্ঠ সাধাৰণ গুণিয় ফল মানে 20 আৰু 30 ৰ কি উলিয়াব কৰিছে গসাউ উলিয়াব কৰিছে 49 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াৰে আমি 20 আৰু 30 ৰ কি উলিয়াব লাগিব গসাউ উলিয়াব লাগিব 20 আৰু 30 ৰ যেতিয়া গসাউ উলিয়াব এই দুইটা একে কি সংখ্যাৰে হৰণ যাব লাগিব এই দুইটাকে একে সংখ্যাৰে হৰণ যাব লাগিব গতিকে একে কি সংখ্যাৰে যাব 2 এৰে যাব 2 এৰে 20 ক কিমান বাৰ যাব 10 বাৰ 30 ক কিমান বাৰ যাব 15 বাৰ তাৰ পিছত চোৱা দুইটাকে কি সংখ্যাৰে যায় 5 এৰে যাব 5 এৰে 10 কিমান বাৰ যাব 2 বাৰ 15 কিমান বাৰ যাব 3 বাৰ যেতিয়া গসাউ উলিয়াবা তেতিয়া আমি যিকেইটা সংখ্যাৰে হৰণ কৰো সেই কেইটা সংখ্যা কি কৰিব লাগে আমি সংখ্যা দুটা পূৰণ কৰি দিলে আমি গসাউটো পাই যাম গতিকে 20 আৰু 30 ৰ গসাউ কি হ'ব 20 আৰু 30 ৰ গসাউ হ'ব 2 পূৰণ 5 এই দুটা সংখ্যাৰে আমি হৰণ কৰিছো গতিকে 2 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 10 20 আৰু 30 ৰ লসাগু কি হ'ব 20 আৰু 30 ৰ লসাগু হ'ব 10 গতিকে 49 নম্বৰ কোনটো অপচনত 49 নম্বৰৰ কোৱেশ্চনটোৰ কোনটো অপচনত 10 আছে অপচন সি ত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি বুজিছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাম ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে 50 নম্বৰ প্ৰশ্নটো চোৱা 6.082 যোগ 60.82 যোগ 608.2 বিয়োগ 0.6082 এইটো সৰল কৰিলে আমি কি এনসার পাম সুধিছে ইয়াৰে চাৰিটা অপচন দিয়া আছে সেই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব উলিয়াব লাগে সব প্ৰথমটো কিমান দিয়া আছে 6.082 দশমিকৰ তলে তলে দশমিকটো কি কৰিব লাগিব পাতি যাব লাগিব তাৰ পিছত যোগ কিমান দিছে 60.82 তাৰ পিছত কিমান দি আছে আমাৰ 608 দশমিক কিমান দি আছে 2 তাৰ পিছত কি দি আছে আমাৰ 0.6082 এইটো কি কৰিব দিছে আমাৰ বিয়োগ কৰিব দিছে প্ৰথমে আমি যোগ কেইটা কৰি লম তাৰ পিছত আমি কি কৰিম বিয়োগটো কৰিম প্ৰথমে আমি যোগ কেইটা লিখি লম এইকেইটা আমাক কি কৰিব দিছে যোগ কৰিব দিছে দশমিকৰ তলে তলে দশমিকটো লিখিব লাগে গতিকে আমাৰ অংকটো কৰাত সহজ হোৱাকে আমি পিছত শূন্য কেইটা লগাই দিম এটো কি হ'ব 2 8 যোগ 2 কিমান হ'ব 8 যোগ 2 10 10 ৰ 0 হাতে গল 1 এবাৰ চোৱা হ'ব 8 যোগ 2 কিমান হ'ব 10 10 একে কিমান হ'ব 11 11 ৰ কিমান হ'ব ইয়াত 1 হাতে গল 1 এবাৰ কি আছে দশমিক আছে গতিকে দশমিকটো লিখি দিয়া তাৰ পিছত চোৱা 6 যোগ 0 যোগ 8 6 যোগ 8 কিমান হ'ব 14 14 একে কিমান হ'ব 15 ৰ 5 হাতে গল 1 তাৰ পিছত চোৱা 6 যোগ 0 কিমান হ'ব 6 6 একে কিমান হ'ব 7 আৰু এটো কিমান আছে 6 কিমান আনসাৰ পালামে 675.102 এবাৰ আমি ইয়াৰ পৰা কিমান বিয়োগ কৰিব লাগিব
ইয়াৰ পৰা আমি বিয়োগ কৰিব লাগিব 0.6082 বুজিছা যদি আমি এবাৰ এইটো বিয়োগ কৰিব লাগিব 2 ৰ ওপৰত কিবা সংখ্যা আছে নাই গতিকে আমি দশমিকৰ পিছৰ সংখ্যা এটা সমান কৰিবৰ বাবে ইয়াত কি কৰিব পাৰো আমি শূন্যটা লিখি দিব পাৰো 0 ৰ পৰা 2 বিয়োগ কৰিব পাৰিম জানো 0 ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰো গতিকে 1 এটা আমি ধৰাই লম 1 এটা ধৰাই ললে কিমান হ'ল 10 10 ৰ পৰা 2 গলে কিমান হ'ল 8 আৰু ইয়াত কিমান থাকিল 1 1 ৰ পৰা 8 বিয়োগ নহয় গতিকে ইয়াৰ পৰা 1 টো আমি ধৰাই ললো কিমান হ'ল 10 10 ৰ পৰা 1 টো গল কিমান হ'ল ইফালে 11 হ'ল 11 ৰ পৰা 8 গলে কিমান হ'ল 11 ৰ পৰা 8 গলে 3 থাকিল ইয়াত কিমান আছিল 9 9 ৰ পৰা 0 গলে 9 আৰু ইয়াত কিমান হ'ল 0 হ'ল 1 টো আমি ধৰাই লৈ গৈছিলো গতিকে 5 ৰ পৰা ইয়াত 1 ধৰাই ললে কিমান হ'ব 10 হ'ব 10 ৰ পৰা 6 গলে কিমান 4 দশমিকৰ তলত গলে দশমিক তাৰ ইয়াত 1 এটা ধৰাই ললে কিমান থাকিল 4 4 ৰ পৰা 0 গলে কিমান থাকিল 4 7 আৰু এটো কিমান হ'ল 6 এনসারটো কিমান হ'ব 674.4938 এইটো এনসার 15 নম্বৰ কোৱেশ্চনটোৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে ইয়াৰ অপচন বি টো কি হ'ব শুদ্ধ উত্তৰ বুজিছা ইয়াৰ সম্পূৰ্ণ ভিডিওটো চাবলৈ তোমালোকে আমাৰ এপত গৈ চাব লাগিব আমাৰ এপৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দিয়া আছে তাত গৈ তোমালোকে ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওটো চাব পাৰিবা